হয়, আনৰ মানসিকতা সলনি কৰাৰ শক্তি মোৰ নাই। মই ৰোৱা গছপুলিবোৰে ওচৰ চুবুৰীয়াসকলকো উপকৃত নকৰিবনে বাৰু? হেল্ল' বন্ধুবোৰ, সকলো কুশলে আছেনে? আশা কৰোঁ সকলো কুশলে আছে। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে বাৰু জানেনে, মই যে এজন খেতিয়ক ল'ৰা। বিগত কেইবাদিনো উৎকট গৰমে সকলোকে লেবেজান কৰি যোৱাৰ পাছতে যোৱা ২৭ তাৰিখে বতৰটো সলনি হয়। কিনকিনীয়া বৰষুণ জাকতে তিতি তিতি নাৰ্চাৰী পালোগৈ। হয়, এই পুলিকেইটা আপোনালোকে চিনি পাইছে নিশ্চয়। এয়া আফ্ৰিকান মেহগনি পুলি। নাৰ্চাৰীত ২০টা পুলি বাছি ল'লোঁ। মেহগনি গছৰ কাঠৰ মূল্য হেনো বহু বেছি। কিনকিনীয়া বৰষুণ জাকতে তিতি তিতি পুলিকেইটা ৰুই শেষ কৰিলোঁ। পুখুৰীৰ পাৰৰ খালী ঠাইখিনিত আৰু ঢাপটোৰ কাষে কাষে পুলিকেইটা ৰুলোঁ। পুলিকেইটা ৰোৱাৰ সময়ত ভিডিঅ' কৰিব পৰা নাছিলোঁ কাৰণ হাতত বোকা লাগি আছিলে। পাছদিনা তাতে কোনোবাই গৰু এৰাল দিয়াৰ বাবে গৰু খেদিবলৈ গৈ দেখিলোঁ ৩টা পুলি ছাগলীয়ে খালে। সেই ছাগলীকেইটাক বাৰু কেনেকৈ বুজাওঁ, এইবোৰ যে সিহঁতৰ খাদ্য নহয়। আৰু জানুৱাৰী মাহতে ৩০টামান পুলি আনি ৰুইছিলোঁ, বহুকেইটা ছাগলী গৰুৱে অনিষ্ট কৰিছে, কেইটামান মৰিছেও। ভালকৈ বেৰ দিবলৈ প্ৰয়োজনীয় মূলধন মোৰ নাই। এই গছবোৰে ওচৰ চুবুৰীয়াসকলকো উপকৃত নকৰিবনে বাৰু? সকলোৱে সকলোৰে গৰু ছাগলীবোৰ সযতনে ৰাখিব নোৱাৰেনে? মানুহৰ মানসিকতা সলনি কৰাৰ শক্তি মোৰ নাই। এইকেইদিন কাৰেণ্টে লুকা-ভাকু খেলি আছে, মোবাইলতো 5% চাৰ্জ আছে। ভিডিঅ' কৰাৰ ইচ্ছা নাছিলে, পুলিকেইটা ছাগলীয়ে খোৱাৰ বাবে ভিডিঅ' কৰিবলৈ বাধ্য হ'লোঁ। বহুদিন একো ভিডিঅ' বনোৱাও নাই। আমিতো সৰু মানুহ, আমাৰো ইচ্ছা আছে সমাজ সেৱা কৰাৰ। আমাৰ এই সৰু সৰু সেৱাসমূহক নাজানো কিয় একাংশই অনাদৰ কৰে। আমিও আমাৰ চৌপাশ সেউজীয়া কৰিব বিচাৰোঁ, কিন্তু কিছুমান শক্তিয়ে আমাক আগবাঢ়িব নিদিয়ে। ৪ মাহৰ আগতে ৰোৱা পুলিকেইটা আহকচোন চাওঁ। ৫টামান পুলিক বাদ দি বাকীকেইটা চেহেৰা ভালেই হৈছে। আনফালে শুনিছোঁ এইকেইদিন নেৰানেপেৰা বৰষুণৰ ফলত বানপানীহে আহিব বোলে। এই গছৰ পুলি পানীৰ তলত থাকিলেও নমৰে বুলি শুনিছিলোঁ, কিমান দূৰ সঁচা নাজানো। এইফালে এখন টিঙেৰে বেৰা দি দিছোঁ। এই মেহগনিৰ গছ ১৫ৰ পৰা ২০ বছৰমান লাগিব চাগে মিচিয়ৰ্ড হওঁতে। পুলিবোৰৰ কাষত বহুত ঘাঁহ বন গজি আছে, এইবোৰ এদিন চাফা কৰিব লাগিব। এইটো গুৰিতে ভাঙা পুলিটোৰ নতুনকৈ ওলোৱা পাতবোৰো গৰমতে হয়তো মৰহিছে। এই লাইনটোত এই পুলিটোৰ বাদে বাকীকেইটা পুলি সংকটজনক অৱস্থা, কাৰোবাৰ বেয়া নজৰ পৰিছে হ'বলা। এইটো এটা পুলি, ইয়াত নতুনকৈ পাত ওলাইছে, এইটো শুকাই গৈছে, পাতেই নাই। এই গছ পুলিবোৰ তোৰহে মোৰহে বুলি ভাবাতকৈ আমাৰ বুলি ভাবিব নোৱাৰেনে গঞা ৰাইজে? এইটো আৰু এটা পাত নাইকিয়া টকলা পুলি। কাৰোবাৰ গাত যদি ভাঙিবলৈ শক্তি আছে, আনে গঢ়ি যোৱা ৰেকৰ্ড ভাঙা। এইবোৰতো সৰু সৰু গাখীৰ খোৱা কেঁচুৱাৰ কাম। এয়া নতুনকৈ ৰোৱা পুলি, এইখিনিত ৰোৱা পুলিটো নাই। শেষত সকলোকে ধন্যবাদ জনাই আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়। বাই বাই।